এইটো প্ৰত্যেক দিনাই হৈ আছে। য'তেই সভা সমিতি হৈছে কংগ্ৰেছৰ চেঙা সমষ্টিৰ চুকে কোণে ততেই বিভিন্ন দলৰ পৰা বিশেষকৈ UDF দলৰ পৰা স্বতঃস্ফূৰ্তভাৱে UDFৰ কৰ্মীসকল নেতাসকল আহি কংগ্ৰেছ দলত যোগদান কৰি আছে। আজিও আমাৰ এই বাগমাৰা জিলা পৰিষদৰ অন্তৰ্গত 4গৰাকী আমাৰ পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভাপতি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিলে। এই স্থানীয় আমাৰ ভাটনাবাটি জিপিৰ আমাৰ AP মেম্বাৰজন এইমাত্ৰ আমাৰ কংগ্ৰেছ দলত জইন কৰিলে। গোটেই গাঁও পঞ্চায়তৰ সদস্যসকলে কংগ্ৰেছ দলত জইন কৰিলে। গতিকে এই জইন কৰাৰ কথাটোৱে এই কথাটো প্ৰমাণ কৰিছে যে চাঙাবাকী ৰাইজ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি পেলাইছে যে আমাক কংগ্ৰেছ দলৰ পক্ষে ৰাইজে ভোট প্ৰদান কৰিব আৰু আমাক বিপুল ভোটত বিজয়ী কৰাব। চেঙাবাকী ৰাইজক আপুনি কি প্ৰতিশ্ৰুতি দিব? চাওক, চেঙা সমষ্টিটো মই ভাবোঁ অসমৰ আটাইতকৈ পিছপৰা এটা সমষ্টি। ইয়াৰে ৰাস্তা ঘাট অত্যন্ত বেয়া। গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ বিঘা মাটি ইয়াতে যাহ যায়। গতিকে বানপানীৰ সময়ত সাংঘাতিক ধৰণে আমাৰ ৰাইজ ক্ষতিগ্ৰস্ত হয়। গতিকে এবুৰি সমস্যা ইয়াতে আছে। গতিকে সেইকাৰণে অসমৰ ৰাইজ যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছে যেন আমাৰ তেনেকুৱা লাগিছে যে মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া তেখেত আমাৰ বিৰোধী ঐক্যৰ আমাৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী, তেখেতে মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ ডাঙৰীয়া হয়, কংগ্ৰেছৰ চৰকাৰ যদি হয়, আমি অনায়াসে বহু সমস্যাৰ সমাধান কৰিব পাৰিম। গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে যি প্ৰতিৰোধ কৰাৰ ব্যৱস্থা এইখিনি আমি কৰিব পাৰিম। ৰাস্তা ঘাটৰ উন্নয়নৰ কাম আমি অনায়াসে কৰিব পাৰিম। গতিকে যাতায়াতৰ কাৰণে ইয়াতে এখন ব্ৰিজৰ ডিমাণ্ড দীৰ্ঘদিনীয়া, চেঙাৰ ইপাৰৰ পৰা সিপাৰলৈ। গতিকে সেই ব্ৰিজৰ দাবীও আমি উত্থাপন কৰিব পাৰিম আৰু আমি আশা কৰোঁ চৰকাৰে এইটো নিশ্চিতভাৱে পজিটিভভাৱে ল'ব বুলি এটা আমাৰ দৃঢ় বিশ্বাস আছে। কাৰণ আগতেও যিকেইখন ব্ৰিজ, আজি ফুলবাৰী ব্ৰিজৰ কথাখন আপোনাৰ বিভিন্ন পক্ষই বিশেষকৈ UDFে দাবী কৰে যে তেওঁলোকে অৰিহণা তেওঁলোকেহে আনিলে, কিন্তু তেতিয়া মনমোহন সিং ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল। গতিকে তেখেতে ব্ৰিজখন দি থৈ গৈছিলে। গতিকে মোৰ দৃঢ় বিশ্বাস যে কংগ্ৰেছ চৰকাৰ আহিলে আমি ইয়াতে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন আৰু চেঙাৰ মাজমজিয়াৰ এখন দলং আমি যদি দাবী উত্থাপন কৰোঁ, চৰকাৰে নিশ্চিতভাৱে বিবেচনা কৰিব। আগন্তুক 5 বছৰত যদি বিজেপি চৰকাৰ আহে, মিয়া মানুহৰ ৰাজসাৰ ভাঙিব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিলে, এই বিষয়ে আপোনাৰ? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া ইমান তৰল কথা কৈ আছে এইকাৰণেই যে ইতিমধ্যে তেওঁ গম পাই গৈছে যে তেওঁৰ ভৰিৰ তলত আৰু মাটি নাই। কাৰণ যোৱা লোকসভা নিৰ্বাচনতে সেই ইংগিত তেখেতে পাইছিল। কাৰণ গোটেই কেবিনেট লৈ বহি যেতিয়া যোৰহাট লোকসভাত গৌৰৱ গগৈ ডাঙৰীয়াক ৰুধিব নোৱাৰিলে, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া বিপুল ভোটত সাংসদ হিচাপে নিৰ্বাচিত হৈ গ'ল, তেখেতে তেতিয়াই উমান পাইছিলে যে এইবাৰ আৰু বিজেপিৰ চৰকাৰ নাহে। আৰু সেইকাৰণেই কোনো ধৰণৰ এজেণ্ডা নথকাকৈ, কোনো উন্নয়নমূলক কাম কাজৰ কোনো কথা নাই, কোনো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কোনো কথা নাই, নিবনুৱা সমস্যাৰ সমাধান কৰাৰ কোনো ধৰণৰ আঁচনি চৰকাৰখনে নল'লে। গতিকে ভাল ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে চৰকাৰ বিজেপিৰ আৰু আহি থকা নাই। সেইকাৰণে একমাত্ৰ তেখেতৰ পুৰণা কেছেট, হিন্দু মুছলমানৰ মাজত বিভাজন কৰি ভোট লোৱাৰ যিটো অপকৌশল, সেই কৌশলটোৱে তেওঁ এপ্লাই কৰি আছে। কিন্তু মই ভাবোঁ যে এইবাৰ অসমৰ ৰাইজ সজাগ হৈছে। 3 গগৈ একেলগ হোৱাৰ পিছত এটা সাংঘাতিক ধৰণে উজনি অসমত আমাৰ কংগ্ৰেছৰ পক্ষে, আমাৰ বিৰোধী ঐক্যৰ পক্ষে এটা বতাহ বলিছে। গতিকে এই বতাহত হিমন্ত বিশ্ব শৰ্মা উঠি বাঢ়ি যাব, এয়া নিশ্চিত। কংগ্ৰেছৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ হ'ব গৈ আছে। গতিকে আসন কিমান পাম মই ক'ব নোৱাৰোঁ। আমাৰ এটা দৃঢ় বিশ্বাস আছে যে আমাৰ বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ হ'ব। চালানী হিচাপে আখ্যা দিছে, কি ক'ব? এইটো এটা হাস্যকৰ অভিযোগ। কাৰণ মই বৰপেটাৰ সন্তান, মোৰ বৰপেটাৰ এতিয়া বিধায়ক। গতিকে এতিয়া মই চেঙা সমষ্টিত দলে মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে। চিৰাজউদ্দিন আজমল যেতিয়া বৰপেটাৰ পৰা সাংসদ হৈছিল, তেতিয়া তেওঁলোকে কি বুলি কৈছিল? যেতিয়া বদৰুদ্দিন আজমল ধুবুৰীৰ সাংসদ হৈছিলে, তেতিয়া তেওঁলোকে কি বুলি কৈছিল? গতিকে মই ভাবোঁ যে হাতত কোনো ইছ্যু নাই,
হাতত কোনো ইছ্যু নাই। সেইকাৰণে এটা তৰল কিছুমান কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰাৰ কাৰণে প্ৰয়াস কৰিছে। চেঙাবাসী ৰাইজ যথেষ্ট সচেতন, মোৰ দৃঢ় বিশ্বাস আছে। আজি তেওঁলোকে সিদ্ধান্ত লৈ পেলাইছে দলে বলে প্ৰত্যেকখন সভাতেই UDF ত্যাগ কৰি স্বতঃস্ফূৰ্তভাৱে UDFৰ কৰ্মীসকল কংগ্ৰেছক যোগদান কৰি আছে। গতিকে আমাৰ বিজয় সুনিশ্চিত বুলি মই আশা কৰিব পাৰোঁ। আপুনি এছেম্বলিত গ'লে কোনো ধৰণৰ সমষ্টিৰ হৈ মাত নামাতে, এইটো মানে প্ৰশ্ন উত্থাপন হৈছে। মই এই কথাটো ইতিমধ্যে মোৰ বক্তব্যত মই ক'লোঁৱে। আজিৰ সভাখনতো মই প্ৰত্যেকখন সভাত কৈ আছোঁ যে মই বিধানসভাত কথা কৈছোঁ নে নাই, সেই কথাটো আপোনালোকে মোৰ ফেচবুক ফ'ল' কৰিলে পাব। মোৰ ফেচবুকত গ'লেই মই পাব। চৰাঞ্চলৰ মাটিৰ পাট্টাৰ কথা, গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কথা, ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰী কথা, ৰেচন কাৰ্ডৰ কথা, এইবিলাক মৌলিক সমস্যাবোৰ লৈ যেতিয়া উচ্ছেদ হৈছিলে, উচ্ছেদ লৈ মই প্ৰথম বিধায়ক গৰুখুটিৰ উচ্ছেদ লৈ মই এছেম্বলিত মই মাত মাতিছিলোঁ। আপোনালোকে নিশ্চয় সেইটো প্ৰত্যক্ষ কৰিছে। গতিকে মোৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰি কোনো লাভ নাই। কাৰণ মই বিধায়ক হোৱাৰ আগতেও মই বহু কাম মই ৰাইজৰ হৈ কৰি থৈছোঁ। এইবিলাক চেঙাবাসী ৰাইজেও জানে, গোটেই অসমৰ ৰাইজেও জানে। NRCক লৈ যেতিয়া সমস্যা হৈছিলে, প্ৰথম পাইলট প্ৰজেক্ট লৈ লক্ষাধিক মানুহ লৈ মোৰ নেতৃত্বত বৰপেটাত আন্দোলন কৰিছোঁ। তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আমাক মাতি নি, আমচুক মাতি নি আমি যিটো শুদ্ধ NRC এতিয়া পাইছোঁ, আমাৰ লগত আলোচনা মৰ্মে এই কামখিনি কৰিছিল। তাৰপিছত যেতিয়া NRC প্ৰায় কমপ্লিট হোৱাৰ পথত 2016 যেতিয়া চৰকাৰ পৰিৱৰ্তন হ'ল, বিজেপি চৰকাৰ আহি এই প্ৰথম প্ৰতিবন্ধকতা লগালে লিংকেজ চাৰ্টিফিকেট, যিটো মহিলাৰ যিটো লিংকেজ চাৰ্টিফিকেট, পঞ্চায়তৰ চাৰ্টিফিকেট, সেইটো লৈ আমি তেতিয়া লগে লগে দৌৰি গৈ সুপ্ৰিম কোৰ্টৰ মজিয়াত পাইছিলোঁ। মোৰ নেতৃত্বত আমচুৰ সভাপতি মই তেতিয়া আছিলোঁ। মই তেতিয়াৰ পৰা এই কেছটো 2016 আগৰে কেছ, মই তেতিয়াই প্ৰতিপক্ষ আছিলোঁ। গতিকে এই লিংকেজ চাৰ্টিফিকেট লৈও যিমান জটিলতা আহিছিলে, সন্মুখৰ পৰা মই নেতৃত্ব দিছোঁ। তাৰপিছত 1971 চন হ'ব নে 51 চন হ'ব আমাৰ অসম চুক্তিৰ ভিত্তিবৰ্ষ, মতিয়াৰ মণ্ডল আৰু গোবিন্দ বসুমতাৰী নামৰ দুজন ব্যক্তিৰ এটা সংগঠন আছে, খিলঞ্জীয়া মহাসংঘ। সুপ্ৰিম কোৰ্টত মজিয়াত কেছ ধৰিছিলে যে গোটেই ভাৰতবৰ্ষত যিহেতু বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 51, গতিকে অসমতো 51 হ'ব লাগে, 71 চনটো উঠাই দিব লাগে। তেতিয়াও এই কেছৰ প্ৰতিপক্ষ হিচাপে তেতিয়া মই আমচুৰ সভাপতি হিচাপে 2012 চনৰ পৰাই এই কেছৰ মই সন্মুখৰ পৰা নেতৃত্ব লৈ ভাৰতবৰ্ষৰ খ্যাতনামা উকিলসকলক নিয়োগ কৰি এই কেছটোক মই সন্মুখৰ পৰা নেতৃত্ব লৈ আজি 71 চনটো বহাল ৰখাৰ কাৰণে মই প্ৰয়াস কৰিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদত, ওপৰৱালাৰ কৃপাত আজি 71 চন বহাল হৈছে। গতিকে মই বহু কাম BTADৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত যিমান দুৰ্গত মানুহক সহায় সহযোগ কৰিব লাগে, এই কামবোৰ মই তেতিয়াই কৰি থৈছোঁ। গতিকে মই নাভাবোঁ যে মোৰ বিৰুদ্ধে এনেকুৱা অপপ্ৰচাৰ কৰি কাৰোবাৰ কিবা লাভ হ'ব। গতিকে কংগ্ৰেছ দলৰ পক্ষে সকলো মানুহৰ স্বতঃস্ফূৰ্ত সমৰ্থন আহিছে। প্ৰত্যেক দিনাই বিজয় লাভ কৰা আপোনাৰ সমষ্টিৰ হৈ প্ৰথম কাম আপোনাৰ চাওক, প্ৰথম কাম ডেভেলপমেণ্ট হ'ব মোৰ মেইন ইছ্যু। ৰাস্তা ঘাটৰ উন্নয়ন, গৰাখহনীয়া প্ৰতিৰোধ, এইবিলাকেই হ'ব মোৰ প্ৰথম কাম। দলংখন আপুনি মই কৈছোঁ ইতিমধ্যে যে মই বিধানসভাৰ চেঙাবাসী ৰাইজে মোক বিজয়ী কৰি পঠাওক। মোৰ প্ৰথম বক্তব্যতেই মই ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ব্ৰিজ হ'ব লাগে বুলি মই দাবী উত্থাপন কৰিম।